সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ চতুৰ্থবাৰৰ বাবে বাণীপুৰস্থিত মটক ভৱনত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। বিভাগীয় পৰিৱেশ আৰু পৰ্যটন বিভাগৰ সম্পাদক গিৰীশ পাত্ৰই আঁত ধৰা অনুষ্ঠানটিত উপস্থিত থাকে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি ৰঞ্জিত গোহাঁই, উপসভাপতি প্ৰশান্ত চেতিয়া, সহকাৰী সাধাৰণ সম্পাদক ক্ৰমে ৰূপজ্যোতি বুঢ়াগোহাঁই, নিৰুপমা দুৱৰা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিনোদ গগৈ, মটক স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ ডেভিড চেতিয়া, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰাক্তন সম্পাদক লোকেন মোহন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি মুকুন্দ মাধৱ বুঢ়াগোহাঁই, সহকাৰী সাধাৰণ সম্পাদক কন্দৰ্প গগৈ, সাংগঠনিক সম্পাদক দীপুল চন্দ্ৰ দুৱৰা, ডিব্ৰুগড় নগৰ সমিতিৰ সভাপতি বিমান বৰা, সম্পাদক জোন গগৈ, গৰুধৰীয়া বিনয়গুটি আঞ্চলিক সমিতিৰ সভাপতি ৰাতুল চেতিয়া, নতুন ভৰালী আঞ্চলিক সমিতিৰ সভাপতি বিতুপন গগৈ, সম্পাদক নিত্যৰঞ্জন গগৈকে প্ৰমুখ কৰি বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। গছ বিৰিখ নাথাকিলে ধৰালৈ নামি অহা প্ৰাকৃতিক দুৰ্যোগে নৱপ্ৰজন্মলৈ ভাবুকি কঢ়িয়াই অনাৰ সন্দেহৰ ওপৰত সাংবাদিকৰ আগত এক সাক্ষাৎকাৰত বক্তব্য ৰাখে সংগঠনটোৱে। হয়, আমি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে প্ৰতি বছৰে আমি এই বিশ্বৰ পৰিৱেশ দিৱস দিনটোত 5 জুন তাৰিখত আমি গছপুলি ৰোপণ কৰি আহিছোঁ। এইবাৰ 4 নম্বৰ আমাৰ কাৰ্যসূচী চলিছে। এইবাৰ আমাৰ ডিব্ৰুগড় বাণীপুৰ মটক ভৱনত আমি এই কাৰ্যসূচীটো লৈছোঁ আৰু আমাৰ মাজত আজি উপস্থিত আছিল সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰঞ্জিত গোহাঁইদেৱ আৰু বিভিন্ন বিষয়ববীয়াসকল আৰু মটক স্বায়ত্তশাসিতৰ মুখ্য কাৰ্যবাহী পাৰিষদ ডেভিড চেতিয়া ডাঙৰীয়াদেৱ তেখেতো উপস্থিত আছিল। আৰু আজি আমি অসমৰ ৰাইজক এটাই কথা ক'ব বিচাৰোঁ যে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে সেইটো হিচাপত আজি প্ৰত্যেক 5 জুন তাৰিখে কাৰ্যসূচীটো হাতত লৈ আহিছে। ঠিক তেনেকৈ এটা সংগঠন বুলিয়ে নহয়, প্ৰত্যেক ঘৰ মানুহে আচলতে এটা বৃক্ষৰোপণ গছপুলি ৰুব লাগে। আৰু প্ৰকৃতিৰ যিটো আমাৰ গছ থাকিলেহে মানুহ থাকিব, গতিকে আমি সদায় সচেতন হোৱাটো আমাৰ এটা দায়িত্বৰ ভিতৰত পৰে। গতিকে মই সকলোকে আহ্বান জনাওঁ যে এই বস্তুটো আমাৰ এটা দিন 5 জুন তাৰিখটো আহিলেই যে ৰুব লাগে এইটো কথা নহয়, পাৰিলে প্ৰত্যেক ঘৰ মানুহে এটা বৃক্ষৰোপণ ৰুলে আমাৰ প্ৰকৃতিৰ যিটো আমাৰ ভাৰসাম্য সেইটো আমাৰ বজাই ৰখাত সুবিধা হ'ব। ইয়াকে কৈ মোৰ আজি সেইটো সামৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।